Hello everyone, welcome to Study for Change channel to স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ টপ 250 MCQs পাৰ্ট নাম্বাৰ 4 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচ আৰু ডিএমইৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব, সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টসমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে Question number 1. As per 2011 census, which state is the lowest density of population? 2011 চনত লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা ৰাজ্যখন। অৰুণাচল প্ৰদেশৰ পপুলেশ্যন ডেন্সিটি হৈছে 17 পাৰ স্কোয়াৰ কিলোমিটাৰ। প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন মানুহ থাকে। আৰু হায়েষ্ট পপুলেশ্যন ডেন্সিটি ষ্টেট হৈছে বিহাৰ। বিহাৰ হৈছে হায়েষ্ট পপুলেশ্যন ডেন্সিটি থকা ৰাজ্য। প্ৰতি বৰ্গ কিলোমিটাৰত 1106 মানুহ বসবাস কৰে। ভাৰতৰ পপুলেশ্যন ডেন্সিটি হৈছে 382 পাৰ স্কোয়াৰ কিলোমিটাৰ। ভাৰতৰ প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন মানুহ বসবাস কৰে। সো মনত ৰাখিব অৰুণাচল প্ৰদেশ হৈছে লোৱেষ্ট পপুলেশ্যন ডেন্সিটি থকা ৰাজ্য আৰু বিহাৰ হৈছে হায়েষ্ট পপুলেশ্যন ডেন্সিটি থকা ৰাজ্য। নেক্সট কুৱেশ্যন নম্বৰ 2. দ্য প্ৰাইম মিনিষ্টাৰ জন ধন যোজনা ৱাজ লঞ্চড অন। প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনি কেতিয়া উদ্বোধন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 28 আগষ্ট 2014। 2014 চনৰ 28 আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিটো উদ্বোধন কৰিছিলে। এই আঁচনিটোৰ মটো হৈছে মেৰা খাতা ভাগ্য বিধাতা। নেক্সট কুৱেশ্যন নম্বৰ 3. When did Sikkim became a full-fledged state of the Indian Union? ছিকিমে কেতিয়াৰ পৰা ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য মৰ্যাদা লাভ কৰে? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 26 এপ্ৰিল 1975। 1975 চনত ছিকিমে ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিছিল। ভাৰতৰ সংবিধানৰ 36th এমেণ্ডমেণ্টৰ দ্বাৰা ছিকিমক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে মৰ্যাদা দিছিল। পৰীক্ষাত কুৱেশ্যনটো এনেকৈ আহি যাব পাৰে ভাৰতীয় সংবিধানৰ কিমানতম সংবিধানৰ সংশোধনীৰ দ্বাৰা ছিকিমক পূৰ্ণাংগ ৰাজ্য হিচাপে মৰ্যাদা দিয়া হৈছিল? তেতিয়া ইয়াৰ এনচাৰ হ'ব 36 এমেণ্ডমেণ্ট বা 36 সংবিধানৰ সংশোধনীৰ দ্বাৰা। ছিকিম হৈছে জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য ভাৰতৰ। আপোনালোকে কনফিউজ নহ'ব গোৱাৰ লগত। গোৱা হৈছে মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য ভাৰতৰ আৰু ছিকিম হৈছে পপুলেশ্যনৰ ক্ষেত্ৰত। ছিকিম হৈছে 22তম ৰাজ্য ভাৰতৰ। এই পইণ্টকেইটা মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 4. দ্য জিঅ'গ্ৰাফিক এৰিয়া অফ ইণ্ডিয়া ইজ হোৱাট পাৰ্চেণ্ট অফ দ্য টোটেল এৰিয়া অফ দ্য ৱৰ্ল্ড? ভাৰতৰ মাটিকালিয়ে বিশ্বৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ 1 এ 2.4%। বিশ্বৰ মুঠ মাটিকালিৰ 2.4%হে ভাৰতে আগুৰি আছে। আৰু আমাৰ অসমে 2.39% ভাৰতৰ মুঠ মাটিকালিৰ ঠাই আগুৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 5. হোৱাৰ ইজ দ্য ৰেচিডেন্স এৰিয়া অফ কুকি এণ্ড মেটে ট্ৰাইবছ? কুকি আৰু মেটেই জনজাতীয় লোকসকল ভাৰতৰ কোনখন ৰাজ্যত বসবাস কৰে? অপশ্যন দিয়া আছে মণিপুৰ, নাগালেণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ। কুকি আৰু মেটে ট্ৰাইবটো কেইদিনমান আগত নিউজত বহুত দি আছিলে। চ' এই কুৱেশ্যনটো এইবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ মণিপুৰ। মণিপুৰত কুকি আৰু মেটে জনজাতীয় লোকসকল বসবাস কৰে। এই মেটে জনজাতীয় লোকসকল বেছিকৈ পোৱা যায় মণিপুৰত। নেক্সট কুৱেশ্যন কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন হুইচ ইয়েৰ? কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি 1974 চনত। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু 2006 চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। লগতে মনত ৰাখিব অসমত দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। সেই দুখন হৈছে এখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এখন হৈছে মানস নেশ্যনেল পাৰ্ক। এই দুয়োখন নেশ্যনেল পাৰ্ক 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। চ' মনত ৰাখিব 2006ত টাইগাৰ ৰিজাৰ্ভ আৰু অসমত দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। এই দুখন হৈছে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক, আৰু এই দুয়োখন 1985 চনত স্বীকৃতি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7.
What new name has been changed to the historical Mughal garden built in Rashtrapati Bhavan, Delhi? দিল্লীত স্থিত ৰাষ্ট্ৰপতি ভৱনক এক ঐতিহ্য মোগল গাৰ্ডেনক নতুনকৈ কি নামেৰে নামকৰণ কৰা হৈছে? অপশ্যন দি আছে দীনদয়াল উদ্যান, ৰিপাব্লিক পাৰ্ক, অমৃত উদ্যান, অটল উদ্যান। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট এইবাৰ পৰীক্ষাৰ কাৰণে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, অমৃত উদ্যান। ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নামটো সলনি কৰি বৰ্তমান অমৃত উদ্যান নাম দিয়া হৈছে। আৰু এই অমৃত উদ্যানখন অ'পেন কৰা হৈছে 28 জানুৱাৰী 2023। এই ডেটটো মনত ৰাখিব। 2023 চনৰ 28 জানুৱাৰী তাৰিখে অমৃত উদ্যানক উদ্বোধন কৰা হৈছিল বা নতুন নামেৰে নামকৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, ওনাম ইজ এ মেজৰ ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট? ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে ওনাম উৎসৱটো উদযাপন কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কেৰালা। কেৰালা ৰাজ্যত ওনাম উৎসৱটো উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান চিটি ইজ ন'ন এজ ছান চিটি? ভাৰতৰ কোনখন চহৰক সূৰ্য চহৰ বুলি জনা যায়? অপশ্যন দি আছে নাগপুৰ, গুৱাহাটী, যোধপুৰ, অমৃতসৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, যোধপুৰ। যোধপুৰ চহৰক ভাৰতৰ সূৰ্যৰ চহৰ বা ছান চিটি বুলি জনা যায়। বছৰটোৰ প্ৰায়বোৰ দিনে ছানী ৱেডাৰ থকাৰ কাৰণে যোধপুৰক সূৰ্যৰ চহৰ বুলি বা ছান চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, হুইচ লাইন ডিভাইডছ ইণ্ডিয়া ইনটু টু অলমষ্ট ইকুৱেল হাফছ? নিম্নলিখিত কোনটো ৰেখাই ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে? অপশ্যন দিয়া আছে প্ৰাইম মেৰিডিয়ান, ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটাৰ, ট্ৰপিক অফ কেপ্ৰিকন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ট্ৰপিক অফ কেঞ্চাৰ। কৰ্কটক্ৰান্তি ৰেখাই ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে। এই ট্ৰপিক অফ কেঞ্চাৰ লাইনটো ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। এই ষ্টেটকেইটা হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। ভাৰতৰ এই 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ লাইনটো পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং গট ৰিকগনাইজেশ্যন এজ দ্য 42nd ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া? নিম্নলিখিত কোনটো ভাৰতৰ 42তম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে? অপশ্যন দিয়া আছে ইলোৰা কেভছ মহাৰাষ্ট্ৰ, তাজমহল আগ্ৰা, হাইছলা মন্দিৰ কৰ্ণাটকা, যন্তৰ মন্তৰ নিউ দিল্লী। ইয়াৰে 42তম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে অপশ্যন নম্বৰ চি, হাইছলা টেম্পল কৰ্ণাটকা। হাইছলা মন্দিৰ কৰ্ণাটকাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ইলোৰা কেভছ আৰু তাজমহল এই দুয়োখন 1983 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এই যন্তৰ মন্তৰটো 2010 চনত স্বীকৃতি লাভ কৰিছে। লগতে আৰু এটা ইম্পৰ্টেণ্ট মনত ৰাখিব, সেইটো হৈছে 41st 41তম ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে কলিকতাৰ শান্তিনিকেতন। কলিকতাৰ শান্তিনিকেতনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যন। হু এমং দ্য ফলোয়িং ইজ পপুলাৰলি ন'ন এজ ফ্লাইং শিখ? নিম্নলিখিত কোনজন ব্যক্তিক উড়ন্ত শিখ বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, মিল্খা সিং। মিল্খা সিঙক উড়ন্ত শিখ বা ফ্লাইং শিখ হিচাপে জনা যায়। মিল্খা সিঙে 400 মিটাৰ দৌৰত ভাৰতৰ একমাত্ৰ খেলুৱৈ যিজনে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছে। মনত ৰাখিব এছিয়ান গেমছ আৰু কমনৱেলথ গেমছ। নেক্সট কুৱেশ্যন। হু এমং দ্য ফলোয়িং ৱাজ দ্য লিডাৰ অফ চিপকো মুভমেণ্ট? নিম্নলিখিত কোনে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল? অপশ্যন দি আছে এম ই স্বামীনাথন, মেধা পাটাকাৰ, কৈলাশ সত্যাৰ্থী, সুন্দৰলাল বহুগুণা। এই চিপকো আন্দোলনটো 1973 চনত উত্তৰাখণ্ডৰ চামোলি ডিষ্ট্ৰিক্টত আৰম্ভ হৈছিল। এই আন্দোলনৰ উদ্দেশ্য আছিলে টু প্ৰটেক্ট হিমালয়াছ ফৰেষ্ট ফ্ৰম ডিষ্ট্ৰাকশ্যন। হিমালয়ৰ গছবোৰ নাকাটিবলৈ এই আন্দোলনটো আৰম্ভ হৈছিল। চিপকো মুভমেণ্টৰ নেতৃত্ব বহন কৰিছিলে অপশ্যন নম্বৰ ডি, সুন্দৰলাল বহুগুণা। তেখেতে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যন। হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া LICI? ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দি আছে মুম্বাই, কলকাতা, আহমেদাবাদ, বেংগালুৰু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, মুম্বাই। মুম্বাইত LICৰ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। এই লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডটো আৰম্ভ হৈছিলে 1956 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন। According to 2011 census,
হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হায়েষ্ট আৰ্বান পপুলেশ্যন 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ নগৰ অঞ্চলত বসবাস কৰা জনসংখ্যা সৰ্বাধিক অপশ্যন দিয়া আছে কৰ্ণাটকা তামিলনাডু অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি তামিলনাডু তামিলনাডু চহৰত সৰ্বাধিক মানুহ নগৰ অঞ্চলত বসবাস কৰে 48.45% মানুহ নগৰ অঞ্চলত চিটিত বসবাস কৰে ছেকেণ্ড পজিশ্যনত আছে কেৰালা আৰু থাৰ্ড পজিশ্যনত আছে মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যন নেম দ্য ইণ্ডিয়ান ষ্টেট ডেট প্ৰডিউচেছ মেক্সিমাম বক্সাইট ভাৰতৰ সৰ্বাধিক বক্সাইট উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি অপশ্যন দিয়া আছে উৰিষ্যা গুজৰাট কৰ্ণাটকা কেৰালা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ উৰিষ্যা উৰিষ্যাত সৰ্বাধিক বক্সাইট উৎপাদন হয় ভাৰতৰ ভিতৰত নেক্সট কুৱেশ্যন হোৱেৰ ইজ জজিলা পাছ ছিটুৱেটেড নিম্নলিখিত কোনখন ঠাইত জজিলা গিৰিপথ বা পাছ অৱস্থিত অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি লাডাখ লাডাখত জজিলা পাছ অৱস্থিত নেক্সট কুৱেশ্যন দ্য কনচেপ্ট অফ 5-year plans ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ বৰড ফ্ৰম ভাৰতৰ সংবিধানত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যন দিয়া আছে জাৰ্মানী ৰাছিয়া USA ফ্ৰান্স ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ পি ৰাছিয়া দেশৰ পৰা ভাৰতৰ সংবিধানত পঞ্চবাৰ্ষিক পৰিকল্পনাটো বা 5 years প্লেনটো লোৱা হৈছে প্ৰথম 5 years প্লেনটো আৰম্ভ হৈছিলে 1951 চনৰ পৰা 1956 চনলৈকে এই প্লেনটোৰ উদ্দেশ্য আছিলে টু ডেভেলপড প্ৰাইমেৰী ছেক্টৰ ইয়াৰ লগতে আৰু এটা কুৱেশ্যন সোধে যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো কোনটো মডেলৰ পৰা লোৱা হৈছে তেতিয়া ইয়াৰ এনচাৰটো হ'ব হেৰ'ড্ৰোমাৰ মডেল চ' মনত ৰাখিব 5 years প্লেনটো আমাৰ সংবিধানত ৰাছিয়াৰ পৰা লোৱা হৈছে প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনাটো হৈছে 1951 চনৰ পৰা 1956 চনলৈকে হৈছিলে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য অল্ডেষ্ট এমং দ্য মেজৰ পৰ্টছ ইন ইণ্ডিয়া ভাৰতৰ বন্দৰসমূহৰ ভিতৰত কোনটো আটাইতকৈ পুৰণি বন্দৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কলকাতা পৰ্ট কলকাতা পৰ্টটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি বন্দৰ এই বন্দৰটো 1870 চনৰ পৰা আৰম্ভ হৈছিল কলকাতা পৰ্টটোৰ নাম হৈছে শ্যামাপ্ৰসাদ মুখাৰ্জী পৰ্ট পৰীক্ষাত কেতিয়াবা কলকাতা পৰ্টো দিব পাৰে বা শ্যামাপ্ৰসাদ মুখাৰ্জী পৰ্টো দিব পাৰে দুয়োটা একেই আপোনালোকে কনফিউজ নহ'ব নেক্সট কুৱেশ্যন চৰ্দাৰ সৰোবৰ ডাম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট চৰ্দাৰ সৰোবৰ নদী বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন দিয়া আছে তামিলনাডু অন্ধ্ৰপ্ৰদেশ গুজৰাট উৰিষ্যা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি গুজৰাটত চৰ্দাৰ সৰোবৰ ডেমটো অৱস্থিত নেক্সট কুৱেশ্যন এই কুৱেশ্যনটোৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হু ৱাজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য টাইম অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ভাৰত স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল অপশ্যন দিয়া আছে মৌলানা আবুল কালাম আজাদ JB কৃপলানী জৱাহৰলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিৰ একেটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং